হেল্ল' এভৰিৱান, আজি এটা খুব সুন্দৰ ব্ৰেকফাষ্ট ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ব'লকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া প্ৰথমতে মই 1 কাপ চুজি লৈ লৈছোঁ আৰু আধা কাপ দৈ লৈছোঁ। এইখিনি ভালদৰে এনেকৈ মিহলাই লৈছোঁ। এয়া চাওক ধুনীয়াকৈ মিহলাই লৈছোঁ। ছানডে বুলি ক'লে ল'ৰা ছোৱালীক স্পেচিয়েল কিবা এটা ব্ৰেকফাষ্ট লাগে আৰু সেইকাৰণে মই আজি এইটো ব্ৰেকফাষ্ট বনাব ল'লোঁ। এতিয়া চাওক কিছু সময় মই এইখিনি ঢাকনি দি থৈ দিছোঁ আৰু এই ঢাকনি গুচাই এতিয়া চাওক 5 মিনিট ৰেষ্ট দিয়াৰ পিছত এইখিনি পানীখিনি শুহি গৈছে আৰু এতিয়া মই অকণমান পানী দি ভালদৰে এনেকৈ মিলাই দিছোঁ। এয়া চাওক ঘোলটো আপোনালোকে এনেকৈ বনাই ল'ব। বহুত বেছি দৈও নালাগে, দৈ যিমান দিব পানীও সিমানেই দিব। এতিয়া চাওক ইয়াতে মই দি লৈছোঁ মিহিকৈ কাটি লোৱা বিলাহী, কেঁচা জলকীয়া, ধনিয়া পাত আৰু দি দিছোঁ এটা পিঁয়াজ মিহিকৈ কাটি। এইখিনি ভালদৰে এনেকৈ লৰাই লৈছোঁ। কিছু সময় লৰাই ল'ব যাতে গোটেইখিনি বস্তু ভালদৰে মিহলি হৈ যায়। এয়া চাওক এতিয়া মই দি দিছোঁ নিমখটো আপোনালোকে আন্দাজমতে দিব। নিমখখিনি দি ভালদৰে এনেকৈ মিহলাই ল'ব। এতিয়া মই এখন কেৰাহীত অকণমান সৰিয়হ তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত ইয়াতে মই কেইটামান গোটা জিৰা, কেইটামান সৰিয়হ আৰু কেইটামান নৰসিংহ পাত দি লৈছোঁ। এনেকৈ লৈ এইখিনিও মই মিক্সাৰটোত দি দিছোঁ। এয়া চাওক ঘোলটোৰ লগত একেলগে ধুনীয়াকৈ মিহলি কৰি দিছোঁ। এতিয়া মই দি দিছোঁ ইয়াতে অকণমান বেকিং চ'ডা, মিঠা চ'ডাটো লগত অকণমান পানী দি এইখিনি ভালদৰে মিহলাই লৈছোঁ। এইখিনি মিহলোৱা হৈ গ'ল। এতিয়া মই কেক টিন এটা লৈছোঁ আৰু কেক টিনটোত মই অকণমান ৰিফাইন অইলখিনি ব্ৰাছৰ সহায়েৰে কেক টিনটোৰ চাৰিওফালে লগাই লৈছোঁ। তেতিয়াহ'লে ওলোৱাত সহজ হ'ব। এয়া চাওক কেক টিনটোৰ চাৰিওফালে মই ৰিফাইনখিনি লগাই লৈছোঁ আৰু এতিয়া মই ইয়াতে চুজিৰ ঘোলটো ঢালি দিছোঁ। এয়া চাওক এনেকৈ গোটেইখিনি ধুনীয়াকৈ ঢালি দিছোঁ। এইটো ৰেচিপি আপোনালোকে বাতিটো দিব পাৰে। এয়া চাওক এতিয়া এখন কেৰাহীত অকণমান পানী লৈছোঁ আৰু মই এইটো বহাই দিছোঁ। তাৰপিছত মই ঢাকনিখন দি ইয়াতে মই প্ৰায় 10 মিনিটমান সিজিব দিছোঁ। এতিয়া চাওক মই মিক্সাৰ গ্ৰাইণ্ডাৰত এনেকৈ নাৰিকল অকণমান কুটি লৈছোঁ সৰু সৰুকৈ। চাটনিটো বনাই লওঁ যেতিয়ালৈকে এইটো ৰেচিপিটো বনোৱা নহয়। এয়া চাওক নাৰিকলখিনি মিহিকৈ কাটি লৈছোঁ। ইয়াত কেইটামান দি দিছোঁ বুটৰ দাইল আৰু এটা জলকীয়া আৰু 2 পিচ আদা, অকণমান নিমখ দি লৈছোঁ আৰু এইখিনি খুব ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। এতিয়া চাওক মোৰ মিক্সিত এইখিনি মাৰি লোৱা হৈ গ'ল। এইটো বাতিত মই উলিয়াই লৈছোঁ আৰু ইয়াতো সোৱাদ লগা কৰিবলৈ ইয়াতো মই দি দিছোঁ এখন কেৰাহীত তেল গৰম কৰিছোঁ আৰু ইয়াতে মই সেই আগৰ নিচিনাকৈ সৰিয়হ আৰু ইয়াতে নৰসিংহ পাত আৰু শুকান জলকীয়া, এয়া দেখিছে নহয়, এইখিনি মই চাটনিখনত দি দিছোঁ। নাৰিকলৰ চাটনি চাগে আপোনালোকে আটায়ে খাই পাইছে। এনেকুৱা নাস্তাৰ লগত নাৰিকলৰ চাটনিটো খুবেই টেষ্টি হয়। এতিয়া চাওক এয়া দেখিছেনে নাস্তাটো হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া এইটো এখন চুৰিৰে মই ধুনীয়াকৈ কাটি ল'ম আৰু এইটো গৰমে গৰমে পৰিৱেশন কৰিম। সঁচাকৈ ইমানেই টেষ্টি লাগিছে নহয়, কেতিয়াবা খাই চাবচোন যদি আপোনালোকে খোৱা নাই। আৰু যদি ভাল লাগে মোক লাইক কমেণ্ট কৰিব, কেনেকুৱা হৈছে জনাব। আজিলৈ তেনেহ'লে এৰিছোঁ। আগলৈ পুনৰ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিম। ভাল পালে কমেণ্ট কৰিব হা। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ চুন।